পবিত্র মক্কায় হজ করতে গিয়ে মৃত্যু হলো হাইলাকান্দি জেলার অন্তর্গত লালাবাজার চন্দ্রপুর অঞ্চলের ছালেহা বেগমের। আজ ইসলাম ধর্মাবলম্বীদের পবিত্র ঈদ এবং ঈদের দিনেই আসলো এই খারাপ খবর। পবিত্র মক্কায় হজ করতে গিয়ে মৃত্যু হলো ছালেহা বেগমের। ঈদের সময় আসলো এই খারাপ খবর। রবিবার মক্কার মিনাতে সংঘটিত হয়েছে এই মর্মান্তিক ঘটনা। পুনরায় বলছি, পবিত্র মক্কায় হজ করতে গিয়ে মৃত্যু হলো হাইলাকান্দি জেলার অন্তর্গত লালাবাজার চন্দ্রপুর অঞ্চলের ছালেহা বেগমের। আজ ইসলাম ধর্মাবলম্বীদের পবিত্র ঈদ এবং ঈদের দিনেই আসলো এই খারাপ খবর। পবিত্র মক্কায় হজ করতে গিয়ে মৃত্যু হয় ছালেহা বেগমের। ঈদের সময় আসলো এই খারাপ খবর। রবিবার মক্কার মিনাতে সংঘটিত হয়েছে এই মর্মান্তিক ঘটনা। হয়, আপোনালোকে সকলোৱে জানে বৰ্তমান সময়ত হজৰ মাহ চলি আছে আৰু ঈদৰ মাহ চলি আছে। পবিত্ৰ মক্কাভূমিত 15 জুন আৰাফাত হ'ল, য়মুল আৰাফাত, যোনটো মেইন হজ বুলি কয়। তাতে মিলিয়নছ পিলিগ্ৰিমছ গোটা বিশ্বৰ পালৰ পৰা আহি তাতে জড়ো হৈছিলে আৰু তাত আপোনাৰ হজৰ কামখিনি সম্পাদন কৰিলে। তাৰে অংশ হিচাপে আমাৰ ভাৰতবৰ্ষৰ পৰা 1,75,025 হজ পিলিগ্ৰিমছ তাতে অংশগ্ৰহণ কৰিছিলে। তাৰ মাজত আমাৰ অসমৰ এৰাউণ্ড 4,000 হজ পিলিগ্ৰিমছ তাতে অংশগ্রহণ করেছিল এবং আমার বরাক উপত্যকাৰ এৰাউণ্ড 2,000 হজযাত্ৰী তাতে গৈছিলে। ইতিমধ্যে আমাৰ অসমৰ কেইবাগৰাকী হজযাত্ৰী তাতে ইন্তিকালৰ খবৰ আহি পৰিছিলে আগতে, আৰু তেওঁলোকৰ সকলো বুৰিয়ালৰ কামখিনি সম্পাদন কৰা হ'ল। যোৱাকালি আমাৰ পৰহি হজখিনি সম্পাদন হ'ল, আৰু যোৱাকালি হজবিলাকৰ তাতে কাংকৰ মাৰা আছিলে আৰু কুৰবানী আছিলে আৰু চৌদি আৰবত ঈদ আছিলে। এই সময়ত আমাৰ হাইলাকান্দি জিলাৰ এগৰাকী হাজী তেখেত ইন্তেকাল কৰিলে বুলি খবৰ আহি পৰিছে, আৰু খবৰ অহাৰ লগতে গোটেই জিলাত আৰু গোটা উপত্যকাত গোটা অঞ্চলত আৰু তেওঁৰ ফেমিলিৰ মাজত সকলো ভাঙি পৰিছে। এটা শোকৰ হায়া বাতাবৰণৰ সৃষ্টি হৈছে। ইগৰাকী লেডিৰ নাম আছিলে আপোনাৰ ছালেহা বেগম বৰবুইয়া, এইজ আছিলে 58। তেখেতৰ কাবাৰ নম্বৰ আছিলে ASF 662-2-0। তেখেত হাইলাকান্দি জিলাৰ লালা অঞ্চলৰ কাটিঝৰা সমষ্টিৰ লালা অঞ্চলৰ চন্দ্ৰপুৰ গ্ৰামৰ বাসিন্দা হয়। তেখেত কলকাতা এম্বাৰ্কেশ্যনৰ পৰা আপোনাৰ ফ্লাইট নম্বৰ F36013 ফ্লাইটত 14/5/2024 ডেটত তেখেত গৈছিলে হজতে, আৰু তেখেতৰ লগতে তেখেতৰ হাজবেণ্ড ফাৰুক হুছেইন বৰবুইয়া মজুমদাৰো তেখেতৰ লগতে আছিলে। তো আল্লাহ ৰব্বুল আলমিনৰ ইচ্ছা হয় তেখেত আৰফাৰ কামখিনি সম্পাদন কৰি মজদলিফাৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰি মিনাত আহি জুমৰাই আকাবাত কাংকৰ মাৰিবলগীয়া হয়। সেইখিনি শেষ কৰাৰ পিছতে তেখেতৰ ছানষ্ট্ৰোক হৈছে বুলি তেখেতৰ লগত থকা যিবিলাকে কৈছে, আৰু তেখেতৰ মানে চুগাৰো অকণমান ল' হ'ব পাৰে। এনেকুৱা চিটুৱেশ্যনত তেখেতৰ আকস্মিক মৃত্যু হয়। তাৰপিছত তেখেতক এম্বুলেঞ্চত হস্পিটেল লৈ যোৱা হয়। তাৰপিছত ডক্টৰে তেখেতক ইন্তেকাল হোৱা বুলি ঘোষণা কৰে। তো আৰু এজন হজযাত্ৰী আমাৰ বৰাক উপত্যকাৰ আমাৰ কাছাৰ ডিষ্ট্ৰিক্টৰ বৰকলা সমষ্টিৰ শিমুলতলা গ্ৰামৰ এজন চাইফুদ্দিন বাৰবুইয়া নামৰ এজন হাজী আছিলে। তেখেতো এবাৰ হজ পালন কৰিবলৈ গৈছিলে। তেখেতৰ কাবাৰ নম্বৰ আছিলে ASF 585-4-0। তেখেতৰ আজিজা বিল্ডিং নম্বৰ আছিলে 206, ৰুম নম্বৰ আছিলে 606, আৰু মক্তব নম্বৰ আছিলে 277-277। তেখেত আমাৰ গুৱাহাটী এম্বাৰ্কেশ্যনৰ পৰা আপোনাৰ 21/5/2024 তাৰিখত গৈছিলে। ইজন হাজীও তেখেতৰ আকস্মিক মৃত্যু হ'ল, আৰু এইটো নেচাৰেল ডেথ, কোনো দুৰ্ঘটনা নহয়, এইবিলাক নেচাৰেল ডেথ হয়। তেখেত আজিজিয়াৰ পাৰ্কিঙৰ অপজিটতে এটা আল ৰিয়াদ বেংক বুলি আছে, তাৰ ওচৰতে ইজন হাজীৰো তেখেতৰ ফাৰ্ষ্টত ঢলি পৰিছিলে। তাৰপিছত হস্পিটেল লৈ যোৱা হয়। তাৰপিছত ইজন হাজীও ইন্তেকাল হয়। তো আমাৰ এই মৃত্যুৰ খবৰখিনি পাই আমাৰ যুটীয়া ৰাজ্যিক হজ কমিটি, আমাৰ জিলা হজ কমিটি সকলোৱে তেখেতৰ মাগফিৰাতৰ কাৰণে দোৱা কৰিছোঁ, আৰু পৰিয়ালৰ সকলো যেন আল্লাহ ৰব্বুল আলমিনে সবৰে জমিলে তৌফিক দিয়ে তাৰ কাৰণে সমবেদনা প্ৰকাশ কৰিছোঁ।